নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ আৰু আজি এটা বৰ খুব ধুনীয়া কথা আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আৰু এই বিষয়টোৱে ইতিমধ্যে ফেচবুকত অকণ বেছিকৈ ঘূৰি আছে এইকেইদিন মই দেখিছোঁ কাৰণ এগৰাকী ব্যক্তিয়ে তেখেতৰ নিজৰ স্বামীৰ লগত তেখেতৰ যিটো কথাটো মানে সংকল্প লৈ যেনে ধৰণে তেখেতৰ স্বামীয়ে মদ এৰিছিলে সেই কথাটো ইমান ধুনীয়াকৈ তেওঁ বেলেগে উপকৃত হ'বৰ কৰাকে লিখিছে সেই বিষয়টোৱে আচলতে বিভিন্নজনে এতিয়া মোলৈ প্ৰশ্ন কৰিব লৈছে বা মোক সুধিছে তেওঁৰ সৈতে যিসকল ইতিমধ্যে যোগাযোগ আছিলে যিহেতু বিষয়টো বিভিন্নজনে চাইছে গতিকে তেনেধৰণৰ একে পৰিস্থিতিত থকা লোকসকলে মোৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে কাৰণ তেওঁ ডাইৰেক্টলি মোৰ কথা কৈ দিছে যে মোৰ ভিডিঅ' তেওঁ চাইছিলে এতিয়া কথা হ'ল যে সংকল্প লৈ মদ এৰাব পাৰিনে নোৱাৰি নিজৰ স্বামীকে হওক বা ভাতৃকে হওক বা কোনোবা এজনক ধৰি লওক কোনোবা এজন মাতৃয়ে নিজৰ পুত্ৰৰ বাবে তেনেকুৱা ধৰণৰ অসুবিধাত পাই থাকিলে সংকল্প লৈ মদ এৰাব পাৰিনে নোৱাৰে এতিয়া এই কথাটো মই আপোনালোকক আগতেই কৈছোঁ যে মদ এৰোৱা বিষয়টোৰ ওপৰত মই বিভিন্ন ধৰণৰ ভিডিঅ' বনাইছোঁ কিন্তু এতিয়া যিহেতু এই বিষয়টো এগৰাকী মহিলাই নিজে তেখেতৰ স্বামীয়ে মদ এৰাৰ কথাটো যিহেতু সংকল্প লোৱাৰ পিছত কেনেধৰণে পৰিৱৰ্তন হৈ নিজে ভয় নকৰি ইমান ধুনীয়া সাহস গোটাই তেওঁ লিখি দিছে স্পষ্টতাৰে গতিকে বেলেগ এগৰাকী বা যিসকল লোকে এইখিনি সমস্যাত ভুগি আছে তেওঁলোকে অনুপ্ৰেৰণা পোৱাটো একদম স্বাভাৱিক কথা খুব ভাল পাইছে আৰু মই বাইদেউগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এই মদ খোৱা নোখোৱাটো আচলতে কথাটো এনেকুৱা যে বহুতৰ কাৰণে এটা প্ৰাইভেচি মানে এটা একেবাৰে গোপনীয়তা কথা যদিও মদ খোৱা মানুহজনৰ কথা ওচৰ পাজৰ চবেই জানে কিন্তু নিজৰ পত্নীগৰাকীয়ে স্বামীৰ কেতিয়াও বেয়াটো নিবিচাৰে আচলতে সেইকাৰণে তেওঁ কেতিয়াও মানে কাকো নজনায় কিন্তু বাইদেউগৰাকী ইমান বেছি সাহসী যে তেওঁ নিজে ধুনীয়াকৈ লিখিছে লিখি পেলাই আন দুগৰাকী ব্যক্তিয়ে যাতে সেই কথাটোৰ পৰা উপকৃত হয় সেই কথাটো ধুনীয়াকৈ জনাইছে গতিকে মই তেখেতক এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেওঁ উল্লেখ কৰি দিছে যে তেওঁ মোৰ ভিডিঅ' চাইছিলে আৰু চাই সংকল্প লৈছিলে এতিয়া ডাইৰেক্টলি প্ৰশ্নটো এনেকুৱা ধৰণৰ যে সংকল্প ল'লে মদ এৰিবনে নেৰিব এতিয়া সেইটো কথাটো এনেকুৱা ধৰণৰ হ'ব যে সংকল্প লোৱাৰ পিছত আপোনাৰ স্বামীয়ে মদ এৰাটো খাটাং মদ এৰিব এতিয়ালৈকে মোৰ সৈতে প্ৰায় 10-20 গৰাকীমান মানুহ আছে যিসকলৰ স্বামীয়ে মদ এৰিলে সংকল্প লোৱাৰ পিছতে হওক বা হনুমান চালিচা পাঠ কৰা পিছতে হওক বা ঘৰখনত এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰ পিছতে হওক তেখেতৰ স্বামীয়ে পুত্ৰই বা নিজৰ ভাতৃ বা ককায়েকে মদ এৰিলে কিন্তু মানুহৰ গোপনীয়তাৰ খাতিৰত মই সেই কথাখিনি আপোনালোকক মই নামসহ উল্লেখ কৰি নিদিওঁ এতিয়া বাইদেউগৰাকীয়ে নিজেই কৈছে কাৰণে তেখেতৰ কথাটো ক'ব পাৰোঁ কিয় তেওঁ নিজে কৈছে যে তেখেতৰ নাম হৈছে যে চয়নিকা গগৈ তেওঁ ধুনীয়াকৈ লিখিছে যে স্বামীয়ে কেনেধৰণে মদ খাইছিলে কেনেধৰণৰ ধৰি লওক এগৰাকী পুৰুষে যদি খুব বেছি মদ খায় তেখেতে ঘৰত কিবা কাজিয়া কৰক বা নকৰক তেখেতে ঘৰখনত অশান্তি কৰক বা নকৰক মদ খালে মানুহজনৰ শৰীৰটোৰ কাৰণে বেয়া যাৰ কাৰণে আচলতে নিজৰ পত্নীগৰাকীয়ে হওক বা নিজৰ মাতৃয়ে হওক বা ভনীয়ে যোনেই নহওক তেওঁলোকে নিজৰ সেই মানুহগৰাকীৰ কাৰণে খুব বেছি চিন্তা কৰে এইটো নহয় যে মদ খাই আহিছে ঘৰত উৎপাত কৰিছে কিবা কৰিছে সেইটো এটা বেলেগ বিষয় কিন্তু সেইখিনি নকৰিলেও মানুহজনৰ স্বাস্থ্যটোতো অৱনতি ঘটি থাকে নহয় জানো গতিকে কোনো পত্নীয়ে তেনেধৰণৰ নিজৰ স্বামীক সেই পৰ্যায়লৈ যোৱাটো নিবিচাৰে কাৰণ মোৰ লগত ইমান বেছি মানুহ জড়িত হৈ গৈছে তেওঁলোকে আজিয়ে মোক ফোন কৰিছে এগৰাকী মানে অধ্যাপকৰ পত্নীয়ে মোক ফোন কৰিছে যে তেখেতৰ মানে স্বামী মানে যিগৰাকী অধ্যাপক নিজে তেখেতে মদ খাই তেখেতৰ লিভাৰ চিৰ'চিছ হৈ গৈছে যে লাখ টকা দৰমহা পোৱাৰ পিছতো কিন্তু সেই লিভাৰ চিৰ'চিছ হোৱাৰ পিছত তেওঁক বচাব পৰা নাই গতিকে আমি কিবা এটা হোৱাৰ পিছত আমি হনুমানজীক মতাতকৈ আমি আগতেই মাতিব লাগে যাতে সেইখিনি পৰ্যায়লৈ নাযায় সেইকাৰণে বাইদেউগৰাকীক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি যে সমাজলৈ বুলি এটা খুব ধুনীয়া বাৰ্তা দিলে খুব বেছি ভাল লাগিলে আৰু এইটো এটা কথা যে কোনোবা এগৰাকী পত্নীয়ে সংকল্প ল'লেই যে পিছৰ দিনাৰ পৰাই স্বামীয়ে মদ একেবাৰে এৰি দিব সেই কথাটো নহয় এই কথাটো ডিপেণ্ড কৰিব আপোনাৰ আৰু স্বামীৰ বুজাবুজিৰ মাজত লগতে আৰু এটা কথা যে স্বামী গৰাকীয়ে যেতিয়ালৈকে নিজে ইচ্ছা নকৰে যে মই মদ নাখাওঁ তেতিয়ালৈকে আপুনি কিন্তু তেখেতক যিকোনো মানে প্ৰক্ৰিয়া কৰিও আপুনি বাধ্য কৰাব নোৱাৰে এৰিবলৈ কিন্তু এই যে পৰিৱেশটো আপুনি পৰিৱেশটো আপুনি ক্ৰিয়েট কৰিব পাৰে যাৰ দ্বাৰা আপোনাৰ স্বামীয়ে ভাবিব লাগিব যে নহয় হয় মোৰ কাৰণে তেওঁ ইমানখিনি কৰিছে কষ্ট কৰিছে
যাৰ বাবে মই এই বেয়া বস্তুখিনি নাখালেনো কি হয় এটিও হৈছে হনুমানজীৰ শক্তি যে তেখেতক মূৰত তেওঁ সোমোৱাই থাকিব মন মগজুত তেওঁ ক্ৰিয়া কৰাই থাকিব যে এৰিব লাগে এৰিবৰ কাৰণে আপোনাৰ পত্নীয়ে বা তোমাৰ পত্নীয়ে এইখিনি কৰিছে তোমাৰ কাৰণে গতিকে তুমি এৰাটো ভাল গতিকে এনেধৰণে কৰোঁতে এতিয়ালৈকে প্ৰায় 20 গৰাকীমান মানুহৰ সৈতে মই জড়িত আছোঁ যিগৰাকীৰ স্বামীয়ে মদ এৰিলে বহু কেইজনৰ আচলতে নিজৰ পুত্ৰও মদ এৰিছে সেইখিনিও মোক জনায় কিন্তু সেই পৰিৱেশটো আপোনালোকে সৃষ্টি কৰিব লাগিব প্ৰথম কথা হ'ল যে আপুনি ঘৰত পৰিৱেশটো সৃষ্টি কৰিব লাগিব যে কেনেধৰণে কৰিব মানুহজন ঘৰৰ পৰা ওলাই গৈছে আপোনালোকে জানে যে সন্ধিয়া সময়তে বেছিখিনি তেনেধৰণে পৰিৱেশ হয় দিনত ইমান তেনেধৰণে নহয় তথাপিও আৰু কিছুমান মানুহ বহুত বেছি থাকে তেওঁলোকৰ কথা বেলেগ যে খোৱা পৰা উঠিয়ে তেওঁলোকে চাহ খোৱাৰ সলনি মদ খায় সেইটো কথালৈ মই নাযাওঁ যিসকল লোকৰ এটা ট্ৰেণ্ড হৈ গৈছে আধুনিকতাৰ নামত এটা ট্ৰেণ্ড হৈ গৈছে যে সন্ধিয়া ওলাই যাব লাগে অকণমান মদ খাব লাগে মদ খাই আহি ঘৰত কিবা এটা কৰিব লাগে বা তেনেকুৱা ধৰণৰ কিছুমান ট্ৰেণ্ড চলি আছে নহয় জানো আজিকালি মই জানোতো গোটেই মানে মইতো বয়স ইমান বেছি হোৱা নাই গতিকে মই মানে ধৰি লওক সাৰাউণ্ডিং পৰিৱেশটো দেখিছোঁ নহয় ওচৰ পাজৰে গতিকে এই বস্তুখিনি যেতিয়া বন্ধ কৰাব লাগিব আপুনি ঘৰত এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব যেতিয়া আপুনি তেওঁ সন্ধিয়া সময়ত ওলাই যায় সেইখিনি সময়ত আপুনি ধূপ চাকি জ্বলাব লাগিব আপুনি ভগৱানৰ গানেই হওক বা ভগৱানৰ নামেই হওক বা হনুমান চালিচাই হওক বা কীৰ্তনৰ এভাগেই হওক বা ভাগৱতৰ এভাগেই হওক আপুনি ঘৰত লগাওক তেখেত ওলাই যাবৰ সময়ত প্ৰথম কথা সংকল্পৰ কথাখিনি মই পিছত আহিছোঁ প্ৰথম কথা সেইটো তেওঁ ওলাই গৈছে কিবা এটা খাই আহিছে আপুনি প্ৰথম কথা আপুনি কাজিয়া নকৰিব আপুনি আকৌ ঘৰত এটা পৰিৱেশ সেইখিনি সময়টো সৃষ্টি কৰক আপুনি ঘৰত ধূপ জ্বলক আপুনি ধূনা জ্বলক বা আপুনি তেখেত যে আহিছে তেওঁ আহিয়ে ঘৰত যে ধূপৰ গোন্ধ এটা পাইছে হয় আপুনি সেইখিনি সময়ত ভগৱানক প্ৰাৰ্থনা কৰি আছে তেওঁ আহি সেইখিনি দেখিছে তেওঁ আহি সোমাই এইটো দেখিছে যে আপোনাৰ তেখেতৰ পত্নীয়ে ভগৱানক প্ৰাৰ্থনা কৰি আছে কি প্ৰাৰ্থনা কৰি আছে তেখেতৰ স্বামী যাতে ভাল হয় এতিয়া তেনেধৰণে কৰোঁতে প্ৰতিদিন আপোনালোকে যেতিয়া কৰে তেতিয়া লাহে লাহে সেই পৰিৱেশটোৱে আপোনাৰ স্বামীৰ সেই বদ অভ্যাসটো এৰাই দিব বহুতে তেনেধৰণে কৰি এৰাইছে আৰু সংকল্পটো এনেকুৱা হ'ল যে সংকল্প ল'লে হনুমান চালিচাৰ সংকল্প লৈ মদ এৰাব পৰা যায় ইয়াৰ কথাটো হ'ল এনেকুৱা যে খুব বেছি যেতিয়া আপোনাৰ স্বামীয়ে তেনেধৰণে কৰিব বা অশান্তি হৈ যাব ঘৰখনত আপুনি সেই বিষয়টোক লৈ সংকল্প লৈ আপুনি 11 দিনৰ সংকল্প ল'ব লাগে 11 দিন আপুনি 7 বাৰকৈ হনুমান চালিচা পাঠৰ সংকল্প ল'ব লাগে মই ইতিমধ্যে বহু আগতেই কৈ ৰাখিছোঁ যে হনুমান চালিচা সংকল্প ল'লে এখন থাপনা থকাটো খুব বেছি দৰকাৰ আপোনাৰ থাপনাত যদি শিৱ মহাদেৱ আছে মহাদেৱ থাকিলেও হ'ব বা নহ'লে আপুনি হনুমানজীক আপুনি ৰখাটো বাধ্যতামূলক মুঠতে হনুমানজীৰ এখন ফটো আপোনাৰ ঘৰখনত থাকিব লাগে হনুমানজীয়ে আপোনাক এনেধৰণে কৃপা কৰি থকা ফটোখন থাকিলে খুব বেছিয়ে ভাল আৰু অন্যান্য পাহাৰডঙা ফটো হওক বা পঞ্চমুখী হনুমান হওক তাত মই আপত্তি নকৰোঁ কিন্তু কৃপা কৰা ফটোখন এনেধৰণে সেইখন আপুনি আনিব তেখেতক আপুনি এখন পীৰাত বহুৱাব ৰঙা কাপোৰ এখন পাৰিব প্ৰথমতে পীৰাখনত তাৰ ওপৰত তেখেতক বহুৱাব আপুনি মনৰ উদ্দেশ্যটো স্থিৰ কৰি ল'ব যে আপোনাৰ স্বামীয়ে এনেধৰণে কৰিছে হে প্ৰভু হে ভগৱান হে বজৰংগবলী আপুনি যাতে মোৰ এই সংকল্পটো মানে সম্পূৰ্ণ হোৱাত বা সংকল্পটো সফল হোৱাত আপুনি মোক সহায় কৰে মোৰ এনেধৰণৰ এটা সমস্যা হৈ আছে আপুনি সহায় কৰক বুলি কৈ আপুনি প্ৰথম দিনা আপুনি ভাবি ল'ব লাগিব যে আজি মঙ্গলবাৰ ষ্টাৰ্ট কৰিব লাগিব মঙ্গলবাৰ বা শনিবাৰ যিকোনো এটা দিনত আপুনি ষ্টাৰ্ট কৰিব লাগিব 11 দিনৰ সংকল্প ল'ব লাগিব 7 বাৰকৈ পাঠ কৰা গতিকে আপুনি মনতে থিৰাং কৰি ল'ব যে হে প্ৰভু এনেধৰণৰ এটা সমস্যা হৈছে আপুনি যাতে সহায় কৰে বুলি কৈ আপুনি জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম কৈ আপুনি হনুমান চালিচাখন 7 বাৰ কন্টিনিউ পাঠ কৰিব লাগিব ইয়াতে কোনো ধৰণৰ মানে ব্ৰেক হ'ব নালাগে ব্ৰেক মানে এটো নহয় যে আপুনি উঠি যাব সেইটো নহয় আপুনি পাঠ কৰিছে ভাগৰ লাগিছে দুবাৰ পাঠ কৰাৰ পিছত অকমান 2 মিনিট ৰৈছে বহাতে আকৌ পাঠ কৰিছে আকৌ 2 মিনিট ৰৈছে সেইটো এটা বেলেগ কথা কিন্তু আপুনি উঠি যাব নালাগে আপুনি এটা পানীৰ ঘটি ল'ব লাগে পানীৰ ঘটিটো আপুনি যিমান দিন আপুনি পাঠ কৰে একে ঠাইতে ৰাখিব লৰাব নালাগে আপুনি পাঠ কৰাৰ সময়ত মুকলি কৰি ল'ব আপুনি যিখিনি সময়ত অন্য সময়খিনি আপুনি কিবা কলপাত এখনেই হওক বা প্লেট এখনেৰে আপুনি পানীখিনি ঢাকি থ'ব যাতে ওপৰৰ পৰা যিকোনো বস্তু পানীখিনি নপৰে তেনেধৰণে সম্পূৰ্ণ আপুনি 11 দিন ৰাখিব ইচ্ছা কৰিলে প্ৰথম দিনা আপুনি এটা বুনিয়া লাডু তেখেতৰ কাৰণে অৰ্পণ কৰিব পাৰে নিজে খাবলৈও বুনিয়া লাডু এক্সট্ৰাকৈ ল'ব পাৰে তেখেতলৈ দিয়া বুনিয়া লাডুটো কিন্তু তেখেতেই খাব গতিকে আপুনি চাকি গছ নুমুৱাৰ পিছত আপুনি পিছৰ দিনাহে আপুনি ঘৰৰ যিকোনো বাউণ্ডাৰীৰ ভিতৰতে থকা গছডালত দিব লাগিব কন্টিনিউ একেধৰণে কৰিব পাৰে
11টা দিনেই বুনিয়া লাডু দিব পাৰে বা আপুনি ইচ্ছা কৰিলে প্ৰথম দিনা দিব পাৰে বা একেবাৰে শেষৰ দিনা সংকল্প ভঙাৰ দিনা আপুনি দিব পাৰে সংকল্প ভঙাৰ দিনাও আপুনি তেখেতক ক্ষমা মাৰ্জনা বিচাৰি যে এই সংকল্পটো ইমান দিনৰ ললো যাতে কিবা ভুল ভ্ৰান্তি হৈছে যদি আপুনি ক্ষমা কৰি মোৰ সংকল্পটো সম্পূৰ্ণ হোৱাত সফল হোৱাত আপুনি যাতে সহায় কৰে বুলি কৈ আপুনি সংকল্প ভাঙিব পাৰে গোটেই পানীখিনি যে আছিলে বেলেগ পানীৰ সৈতে মিলাই ঘৰৰ বাহিৰে ভিতৰে ছটিয়াব পাৰে নিজেও খাব সন্তানক দিব স্বামীক দিব তেওঁলোকে খাব এই পানী যে সংকল্প পাঠ কৰিলে এই সংকল্প পাঠৰ যিখিনি শক্তি এই পানীখিনিত সোমাই থাকে গতিকে ভৱিষ্যতৰ কাৰণে ৰাখি থ'ব পাৰে তেনেধৰণে আপুনি ব্যৱহাৰ কৰি থাকিলে বেমাৰ আজাৰৰ পৰা আদি কৰি বিভিন্ন কামত এই পানীখিনি খাই থাকিব পাৰে সংকল্পৰ কথাটো তেনেকুৱা ধৰণৰ সংকল্পত আপুনি ইচ্ছা কৰিলে ফুল দুই এটা দিব পাৰে কিন্তু চাকি গছ জ্বলাব লাগে ধূপ জ্বলাব লাগে ইচ্ছা কৰিলে ধূনা জ্বলাব যদি ইচ্ছা নকৰে আপুনি ধূনা নজ্বলালেও হ'ল কিন্তু ধূপ আৰু চাকি গছ জ্বলাব লাগে তেখেতক মনৰ কথাখিনি কৈ আপুনি সংকল্প ল'ব লাগে আপোনাক মই ক'ব পাৰোঁ আপোনাৰ স্বামীয়ে এই কথাখিনি যেতিয়া আপোনাৰ দেখিব মই আপোনাক কৈ দিম যে আপোনাৰ স্বামী আৰু মদ নাখায় কাৰণ তেওঁৰ কাৰণেই আপুনি সংকল্প লৈছে এটা কথা মনত ৰাখিব সেই গোটেই কেইটা দিনৰ ভিতৰত আপুনি এদিনো যাতে কোনো কাৰণে মাছ মাংস নাখায় সেই কথাটো মনত ৰাখিব মাছ মাংস খাব নোৱাৰে কোনো ধৰণৰ স্বামী স্ত্ৰীৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক হ'ব নালাগে আৰু সেইকেইটা দিন আৰু কেৱল তেওঁৰ নামত আপুনি দিব লাগিব যাতে আপোনাৰ ঘৰখনৰ ভাল ফল পায় আৰু আপোনাৰ স্বামীয়ে যেতিয়া নিচাযুক্ত দ্ৰব্য এৰিব লাহে লাহে ঘৰখনত উন্নতি হ'ব তেওঁ ভাল ভাল কথা সন্ধিয়া সময়তে হওক বা যিখিনি সময়ত মদ খায় তেওঁ কিছুমান কথা ভাবিব নোৱাৰে নহয় জানো সেইখিনি সময়ত তেওঁ ভাল ভাল কথা আলোচনা কৰিব আপোনাৰ সৈতে কথা পাতিব তাৰপিছত ধৰি লওক ল'ৰা ছোৱালীৰ কথা উন্নতিৰ কথা পাতিব বা কেনেধৰণে ঘৰখন সংসাৰখন আগবঢ়াই নিব পাৰে কৰ্মৰ কথা পাতিব লাহে লাহে আপোনাৰ ঘৰখনত উন্নতি হ'ব আপোনাৰ সেইখিনি কৰাৰ পিছত আপোনাৰ ফাইনেন্সিয়েল দিশটো বা টকা পইচাৰ দিশটো আপোনাৰ উন্নতি হৈ যাব এই কথাটো তেনেকুৱা যে তেনেধৰণে আপুনি সংকল্প লওক কোনো ধৰণৰ কনফিউজ নাৰাখিব আৰু এইটো কথা ভাবি নাথাকিব আজি 3 দিন হৈ গ'ল তেওঁ যখন ভাল হোৱাই নাই মদ এৰাই নাই আজি 4 দিন হৈ গ'ল তেওঁ দেখোন এৰাই নাই সেইটো নহয় আপুনি তাক প্ৰথম দিনা কৈ চাব যে একেটা দিন নাখাব আৰু সেই 11 দিন যে নাখাব তেনেধৰণে নাখায় আৰু আপুনি চাওক আপুনি প্ৰমাণ চাওক বহুতেই কৰি সুফল পাইছে বহুতে পোৱাও নাই এটো মই কৈছো যে প্ৰত্যেকজন মানুহে যে একেধৰণে সুফল পাব সেইটো নহয় কিন্তু আপুনি ভক্তিভাৱে অন্তৰাত্মাৰে কৰক তেখেতৰ সৈতে আলোচনা কৰক যে আপোনাৰ ভালৰ কাৰণে এইখিনি কথা ভাবিছো আপুনি এৰি দিয়ক আপুনি তেখেতৰ আপোনাৰ এৰি দিব আপুনি চিন্তা নকৰিব গতিকে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছো আপোনালোক সকলো ভালে কুশলে থাকিব মই নিমন্ত্ৰণ আছে বহু কেইটা তেনেধৰণে মিলাই আছো আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছো আৰু আজিৰ ভিডিঅটো ইমানেই সকলো ভালে কুশলে থাকিব ধন্যবাদ